নমস্কাৰ গগৈ স্পৰ্টছ চেনেলৰ প্ৰত্যেক দৰ্শকক স্বাগতম জনাইছোঁ। দৰ্শকসকলক জানাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। হৈ যোৱা এছিয়ান লন বল চেম্পিয়নশ্বিপত অসমৰ 6গৰাকী খেলুৱৈয়ে পদক অৰ্জনেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। মোৰ লগত উপস্থিত আছে সেই 6গৰাকী খেলুৱৈ। কিছু সময়ৰ পূৰ্বে অসম লন বল সন্থাৰ তৰফৰ পৰা তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিলে। মোৰ লগত সহযোগী আছে, সহযোগী এটা পৰিৱেশ দেখাব, যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। গামোচা লগতে এটাকৈ জাৰ্চি লগতে সম্বৰ্ধনা পত্ৰ তেখেতসকলক প্ৰদান কৰা হৈছে। যিহেতু এইখন নতুন দিল্লীত অনুষ্ঠিত হৈছিলে 17 সংখ্যক এছিয়ান লন বল চেম্পিয়নশ্বিপ আৰু 15 সংখ্যক 25 অনুৰ্ধৰ এছিয়ান লন বল চেম্পিয়নশ্বিপ আৰু অসমৰ 6গৰাকী খেলুৱৈ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি পেলাই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। অৰ্জুন নয়নমণি শইকীয়া বাইদেউ লগতে আছে পুতুল সোণোৱাল ডাঙৰীয়া লগতে কেইবাগৰাকীও খেলুৱৈ আছে। আমি খেলুৱৈসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে মই যাব বিচাৰিছোঁ অৰ্জুন নয়নমণি শইকীয়া বাইদেউৰ ওচৰলৈ। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি সুন্দৰ প্ৰদৰ্শনেৰে সোণ জয় কৰিবলৈ সক্ষম হ'ল। যিটো এছিয়ান চেম্পিয়নশ্বিপ আছিলে, কি ক'ব এই মুহূৰ্তত, কেনেকুৱা লাগিছে? ভাল লাগিছে। আচলতে আমি ইণ্ডিয়া টীমে এছিয়ান চেম্পিয়নশ্বিপত বয়ছৰ ছিংগুলছ আৰু লেডিছৰ ছিংগুলছত প্ৰথমবাৰৰ বাবে আমি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ ছিংগুলছ ইভেণ্টত। আগতে বেলেগ ইভেণ্টত পাইছে, ডাবলছত আমি আগতে পাইছোঁ, কিন্তু ছিংগুলছত প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছোঁ। কাৰণ মানে এইটো এটা ৰেকৰ্ড হৈছে আৰু সেইটো ৰেকৰ্ড মানে ধৰি লওক মোৰ হাতেদি যিহেতু মানে ব্ৰেক হৈছে আৰু মই সেইটো সঁচাকৈয়ে ভাল লাগিছে। সেইটো এটা বুজাব নোৱাৰা অনুভৱ, কাৰণ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া টীমে ছিংগুলছত গ'ল্ড মেডেল পাইছে। আৰু এইখিনিতে মই সকলোকে ধন্যবাদ দিম, কাৰণ আমাৰ বলিং ফেডাৰেশ্যনে এবাৰ আমাৰ ইণ্ডিয়াতে যিহেতু পাতিছিলে এছিয়ান চেম্পিয়নশ্বিপখন, আকৌ আমাৰ অসম এছ'চিয়েশ্যন, সকলোকে ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেখেতলোকৰ সহানুভূতিত আমি আজি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ আৰু এটা ভাল লগা অনুভৱ। কেইজন গৈছিলে অসমৰ পৰা? আমি অসমৰ পৰা মোৰ সৰ্বমুঠ 6জন গৈছিলোঁ, জুনিয়ৰত 2জন আৰু ছিনিয়ৰত 4জন গৈছিলোঁ। আৰু গোটেই 4জনে পাবলৈ সক্ষম হৈছোঁ। জুনিয়ৰত 2জনে ব্ৰঞ্জ মেডেল পাইছে আৰু ছিনিয়ৰত মই নয়নমণি শইকীয়াই ছিংগুলছত গ'ল্ড মেডেল, আমাৰ পুতুল সোণোৱাল ডাঙৰীয়া তেখেতে ছিংগুলছত গ'ল্ড মেডেল আৰু জয়ন্ত শৰ্মা তেখেতে ফ'ৰ্চত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। কাৰণ গোটেইকেইজনে ভাল প্ৰদৰ্শন কৰিছে। আৰু আমাৰ বংগীতা হাজৰিকা আছে ছিনিয়ৰ প্লেয়াৰ আমাৰ, তেখেতে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে ওমেন ফ'ৰ্চত। কাৰণ গোটেইকেইজনে মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াতকৈ ভাল খবৰ আৰু নাই বুলি ভাবোঁ মই। সন্মুখত যিহেতু বিশ্বকাপ আহি আছে, লগতে আহি আছে কমনৱেলথ গেমছ, আপুনি হয়তো দ্বিতীয়বাৰৰ কাৰণে প্ৰতিনিধিত্ব কৰিব ভাৰতক কমনৱেলথ গেমছত, গতিকে কেম্পো আহি আছে, গতিকে কেম্পলৈ কেতিয়ালৈ গৈ আছে আপোনালোক? কমনৱেলথ গেম মই 2014ৰ পৰা পাৰ্টিচিপেট কৰি আহিছোঁ। 14 কৰিছোঁ, 18 কৰিছোঁ আৰু 22ত কৰিছোঁ। এতিয়া আকৌ নেক্সট হ'বলৈ গৈ আছে 26ত। আৰু যদি কষ্টৰ সাৰ্থক হয় বা ভগৱানৰ কৃপা হয় নেদেখাজনৰ, চ' চিলেকশ্যনত ট্ৰাই কৰিম। যিহেতু এইবাৰ আমাৰ ইভেণ্ট কমাই দিছে, যিহেতু অকল 2টা ইভেণ্ট হ'ব, ছিংগুলছ আৰু ডাবলছ। সেইটো কাৰণে চেষ্টা কৰিম টীমত আহিবলৈ, নিজৰ 100% দিবলৈ, কাৰণ অসমৰ মান সন্মানৰ কথা আছে যিহেতু, বা ভাৰতবৰ্ষৰ মান সন্মানৰ কথা আছে। আমি চেষ্টা কৰিম নিজৰ 100% দিবলৈ। চিলেকশ্যন কেম্প হৈ আছে আমাৰ দিল্লীত অহা 20 তাৰিখৰ পৰা। সেইটো কাৰণে চেষ্টা কৰিম। আমি ক'ব নোৱাৰোঁ যিহেতু কি হয়, চিলেকশ্যনৰ কথা আছে, কাৰণ বেক টু বেক আমি ইনডোৰত খেলি আহিম ৱৰ্ল্ড চেম্পিয়নশ্বিপ। সেইটো কাৰণে ইয়াত চিলেকশ্যন হ'ব আউটডোৰত। সেইটো কাৰণে নিজৰ 100% দিবলৈ চেষ্টা কৰিম। নকওঁ মানে চিলেকশ্যন হ'ম বুলি, কিন্তু চেষ্টা কৰিম। এবাৰ যদি দৰ্শকসকলক আপোনাৰ মেডেলটো দেখাই দিয়ে, সোণৰ মেডেলটো, যিটো মেডেল আপুনি এছিয়ান লন বল চেম্পিয়নশ্বিপত লাভ কৰিবলৈ সক্ষম হৈছিলে, এয়া ভাৰতৰ গৌৰৱ, লগতে অসমৰ গৌৰৱ, লগতে আমাৰ সকলোৰে গৌৰৱ। এই মেডেলটো আপুনি অৰ্জন কৰিবলৈ যাওঁতে কিমানখিনি কষ্ট আৰু সাধনা কৰিব লগা হৈছে, অলপ যদি থ্ৰুতে কয়। আপুনি আগতেও আমাক অসমক বা ভাৰতক বহুতখিনি দিছে, তথাপিতো আমি সুধিব বিচাৰিছোঁ কিমানখিনি কষ্ট স্বীকাৰ ত্যাগ কৰিব লগা হৈছে? আচলতে দিল্লীত কিমান গৰম চবেই জানে, আৰু বহুত গৰমৰ মাজতে আমি অনুশীলন কৰিছোঁ। অনুশীলনত বহুত কষ্ট হৈছে, তাতে আমি আকৌ চিলেকশ্যনতো কষ্ট হৈছে। আমাৰ মেন টু মেন ফাইট কৰি আমি অল অভাৰ ইণ্ডিয়াৰ ভিতৰত টপ 5ত আহিব লগা হৈছে। সেইখিনি মানে সাৰ্থকখিনি ধৰি লওক আমি কৈ থাকিলেও বুজি নাপাব ৰাইজে, হয়তো ধৰি লওক এটা অনুভৱ কৰিব পাৰিব, কিন্তু সেইখিনি আমি যোনখিনি পাইছোঁ সেইখিনি হয়তো এজন খেলুৱৈ
বাহিৰে কোনো বুজি নাপাব কাৰণ আপোনালোকে হয়তো সৰু সজাই ফিল্ডলৈ আহিলে দেখে আমি সদায় ৰাতিপুৱা আৰু গধূলি আমি ৰেগুলাৰ প্ৰেক্টিছ কৰোঁ কাৰণ আমি যেতিয়া কষ্ট কৰিম তেতিয়াহে আমি সফল হ'ম আৰু সেইখিনি বস্তু আজি আমি ভাবোঁ আমাৰ লন বল প্লেয়াৰে ইমানখিনি যিহেতু সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ কাৰণে মই ভাবোঁ অকল কষ্টৰ সাধনাৰ ফল বুলি ভাবোঁ আৰু এইখিনি বস্তু মই যোনগৰাকীৰ লগত জিকিছোঁ তেখেত ৱৰ্ল্ডৰ চেম্পিয়ন আছিলে যোৱা বছৰ মানে 25ৰ ৱৰ্ল্ডৰ চেম্পিয়ন হয় তেখেত পেয়াৰছন আৰু মই তেখেতক হৰুৱাবলৈ পাই মই বহুতেই সুখী হৈছোঁ আৰু মানে একদম 20-20 পইণ্ট হৈছিলে আমাৰ দুয়োগৰাকীকে যিহেতু গেম পইণ্ট লাগিছিলে আৰু মই যিহেতু মেট পাইছিলোঁ মেট পাওঁতে এটাই ভাবিছিলোঁ যে ডু এণ্ড ডাই মোৰ জীৱনৰ শেষ গেম বুলি মই খেলিছিলোঁ আৰু সেইটো বস্তু যিহেতু প্লেয়াৰ এজনে যেতিয়া জীৱনৰ শেষ গেম বুলি খেলে হয়তো বহুত টেনশ্যন থাকে বা বহুত কষ্ট হয় সেইখিনি বস্তু মনতে ভাবি লৈছিলোঁ যে নহ'লে নহ'ব মানে সেইটো বস্তু আৰু মই ভাবিছিলোঁ তেতিয়াই যে আমাৰ ভাৰতৰ পতাকাখনৰ কাৰণে মই কৰিব লাগিব সেইটো ভাবি মই যিহেতু খেলত নামিছিলোঁ আৰু লাষ্ট এণ্ডটো খেলিছিলোঁ সেইটো হিচাপত আমাৰ পুতুল ডাঙৰীয়া বহি আছিলে তেখেতৰ গেম নাছিলে সেইখিনিতে তেখেতৰ লগতো মই ডিছকাছ কৰিছিলোঁ ডিছকাছ কৰাৰ পিছত অৱশেষত তেখেতৰ পৰাও মই কাৰণ তেখেতে ছিংগলছ খেলে তেখেতৰ পৰাও মই অকণমান সঁহাৰি লৈছিলোঁ সঁহাৰি লোৱাৰ পাছত যিহেতু ডিচিশ্যনখিনি শুদ্ধ হ'লত মই একদম কম জেগাত মানে অকণমান জেগাত যেতিয়া মই বলটো মাৰিব পাৰিছোঁ তেতিয়া নিজৰ আত্মবিশ্বাসটো মানে আৰু সবল হ'ল আৰু তেতিয়াই মানে মেডেলটো পাবলৈ সক্ষম হ'লোঁ সেইখিনি বস্তু মানে ছেকেণ্ডৰ কথা আৰু মানে যিহেতু হাৰ্টবিট ইমানেই বাঢ়ি যায় মানে বুজাব নোৱাৰি সেইটো বস্তু যোনে গেমখন চাই থাকে তেখেতেহে বুজি পায় চ' সেইখিনি বস্তু মানে মই ভাবোঁ আজি সক্ষম হৈছে আমাৰ কৰ্মৰ কাৰণে আৰু অসমবাসী ৰাইজে যিহেতু আমাক বহুত আশীৰ্বাদ কৰে আমি যেতিয়া খেলিবলৈ যাওঁ মই ছ'চিয়েল মিডিয়াত দিছিলোঁ ফেচবুকত দিছিলোঁ অসমবাসী ৰাইজে মানে আশীৰ্বাদ কৰিব বুলি হয়তো বহুতে আশীৰ্বাদ কৰিছে মই ভাবোঁ অসমবাসী ৰাইজৰ কাৰণে গোটেইখিনি মিলি বা ঘৰৰ ছাপোৰ্ট আছে সেইটো কাৰণে হয়তো আজি সেইখিনি সক্ষম হৈছে বুলি ভাবোঁ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ ভিডিঅ'ত এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম এইসকল হ'ল সেইসকল খেলুৱৈ যিসকল খেলুৱৈ এছিয়ান লন বল চেম্পিয়নশ্বিপত পদক অৰ্জনেৰে অসমলৈ ঘূৰি আহিছে আৰু আজি অসম লন বল সন্থাৰ তৰফৰ পৰা তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল আমি সকলোৰে কথা পাতিম চমুকৈ হ'লেও মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনিও এছিয়ান লন বল চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰিছিলে ভাৰতক কেনেকুৱা লাগিলে কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল আৰু আজি কেনেকুৱা লাগিলে যিহেতু আপোনালোকক সম্বৰ্ধনা জ্ঞাপন কৰিছে হয় প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অসম এছ'চিয়েশ্যন লন বলক তাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিষয়ববীয়া আৰু ছিনিয়ৰ প্লেয়াৰসকলক প্ৰথমবাৰ মই এইবাৰ ভাৰতীয় টীমত মই ছিলেকশ্যন লাভ কৰিছিলোঁ আৰু প্ৰথমবাৰ মই খেলি ছিনিয়ৰসকলৰ সহযোগত মই ব্ৰঞ্জ মেডেল ট্ৰিপলছত আৰু মেন ফ'ৰ্চত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ আৰু আজি এই সম্বৰ্ধনা অনুষ্ঠানত মই নিজকে ধন্য মানিছোঁ এইখিনি মোক এছ'চিয়েশ্যনে মোক সন্মান প্ৰদৰ্শন কৰাৰ বাবে কেম্পলৈ গৈ আছে নেকি আপুনি হয় ময়ো কমনৱেলথ গেমছৰ কাৰণে কেম্পলৈ গৈ আছোঁ 20 তাৰিখৰ পৰা আৰু আশা কৰিছোঁ আমি ল'ৰাত আমি পুতুল সোণোৱাল আৰু মই গৈ আছোঁ আমি আশা কৰিছোঁ দুয়োজনে পাম আৰু ছোৱালীটো দুয়োজনে পালে আমাৰো ভাল লাগিব অসমৰ কাৰণে এটা সন্মানৰ বিষয় আৰু আশা কৰিছোঁ প্ৰথমবাৰ গৈ আছোঁ নিশ্চয় আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই এইমাত্ৰ যাব বিচাৰিছোঁ তোমাৰ ওচৰলৈ কেনেকুৱা লাগিলে কি ক'বা এইবাৰ মোৰ থাৰ্ড টাইম আছিলে মই যোৱা দুবছৰ খেলিছিলোঁ কিন্তু মই মেডেল পাবলৈ সক্ষম হোৱা নাছিলোঁ এইবাৰ মোৰ বহুত ইম্পৰ্টেণ্ট আছিল মেডেলটো পাবলৈ সক্ষম হ'লোঁ তাৰ বাবে বহুত ভাল লাগিলে নিজকে কামনা কৰোঁ এনেকৈ আগলৈ আকৌ খেলি যাই থাকিম এনেকৈ মেডেল অৰ্জন কৰিবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা লাগিলে আজি যে সম্বৰ্ধনা জ্ঞাপন কৰিছে এছ'চিয়েশ্যনৰ তৰফৰ পৰা বহুত ভাল লাগিছে সকলো ছিনিয়ৰক বা আমাৰ যিবিলাক মই যিহেতু সকলোকে দাদা বাইদেউ বুলিয়ে মাতোঁ আৰু ছাৰ সকলোকো ধন্যবাদ জনালোঁ সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা নিশ্চয় পৰৱৰ্তী সময়ৰ কাৰণে আমাৰ ফালৰ পৰাও শুভেচ্ছা থাকিলে থেংক ইউ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ পুতুল সোণোৱাল ডাঙৰীয়াৰ ওচৰলৈ তেখেতে দুটাকৈ পদক অৰ্জন কৰিছে মই আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেকুৱা লাগিলে এছিয়ান লন বলৰ অভিজ্ঞতা কেনেকুৱা অলপ যদি থ্ৰুতে কয় হয় সঁচাকৈ এখন এছিয়ান চেম্পিয়নশ্বিপ মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিলে কাৰণ যিহেতু মই ছিংগল ইভেণ্টত পাৰ্টিচিপেট কৰিছিলোঁ আৰু মই তাৰ লগত লাষ্ট 3 টাইম মই তাৰ লগত মানে হাৰিছিলোঁ তেওঁ 7 টাইম এছিয়ান চেম্পিয়ন হয় তেওঁ ৱৰ্ল্ড ৰেংকিং বৰ্তমান 10 আৰু সেইটো হিচাপত মোৰ ৱৰ্ল্ড ৰেংকিংটো বৰ্তমান 81 তো যি কি নহওক মই থাৰ্ড টাইম তাৰ লগত মানে ফাইনেল খেলি সোণৰ পদক বুটলি আনিবৰ কাৰণে সক্ষম হ'লোঁ ছিংগল ইভেণ্টত তাৰ কাৰণে সঁচাকৈ ভাল লাগিছে আশা কৰোঁ অনাগত দিনত যি আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আহিছে তাতো যাতে মই পদক বুটলিবলৈ সক্ষম হওঁ
যিহেতু কমনৱেলথত যোৱাবাৰ নয়নমণি শইকীয়া বাইদেৱে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল, লগতে অৰ্জুনৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলে। এইবাৰ আপোনালোকৰ কেম্পলৈ কেইবাগৰাকী গৈ আছে, গতিকে নিশ্চয়কৈ আমিও আশাবাদী, আপোনালোকো আশাবাদী এইবাৰ কমনৱেলথত হয়তো বেছি মেডেল আহিব বা কেম্পলৈ বেছি মানে ভাৰতীয় দলত বেছি চিলেকশ্যন হ'ব। হয়, মই কমনৱেলথ কেম্পত আগতেও গৈছিলোঁ, কিন্তু ভাৰতীয় দলত মই নিৰ্বাচন হোৱা নাই। এইবাৰ পূৰাই চেষ্টা কৰিম যাতে মই ভাৰতীয় দলত স্থান লাভ কৰোঁ। আৰু এইবাৰ মানে কমনৱেলথ গেমছৰ যিটো চিলেকশ্যন আৰু গেম হ'ব বহুত টাফ হ'ব, কাৰণ আগতে ছিংগুল, পেয়াৰ্ছ, ট্ৰিপল স্পৰ্টছ 4টা ইভেণ্ট হৈছিল, আৰু তাতে ভাৰতবৰ্ষৰ পৰা ল'ৰা 5টা আৰু ছোৱালী 5গৰাকী মানে অংশগ্ৰহণ কৰিছিল। কিন্তু এইবাৰ অকল ল'ৰা 3টা আৰু ছোৱালী 3জনী পাৰ্টিচিপেট কৰিব, গতিকে চিলেকশ্যনটো সঁচাকৈ টাফ হ'ব। নিজৰ বেষ্ট দিবৰ কাৰণে ট্ৰাই কৰিম যাতে দলত স্থান লাভ কৰিব পাৰোঁ। শুভেচ্ছা থাকিলে আমাৰ তৰফৰ পৰা। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তে মই যাব বিচাৰিছোঁ, তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, কেনেকুৱা থাকিলে এছিয়ান লন বলছৰ অভিজ্ঞতা? এইবাৰ মোৰ ছেকেণ্ড টাইম আছিলে খেলাৰ। লাষ্ট ইয়াৰ মই মেডেল পাবলৈ সক্ষম হোৱা নাছিলোঁ, কিন্তু এইবাৰ মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'লোঁ। বিৰাটেই বেছি ভাল লাগিলে এইবাৰ এক্সপিৰিয়েঞ্চ, চব ছিনিয়ৰ্ছে হেল্প কৰিছে, আৰু তেওঁলোকৰ লগত খেলিতো অভিয়াছলি ভালেই লাগে আৰু এক্সপিৰিয়েঞ্চটো ভাল হয়। তো মই ক'ব বিচাৰিছোঁ অসম এছ'চিয়েশ্যনক থেংক ইউ, আৰু আজি সম্বৰ্ধনাটো জনোৱাৰ কাৰণেও থেংক ইউ। সিমানখিনিয়ে ক'ম। নেশ্যনেল গেমছো খেলিছা তুমি? হয়, মই নেশ্যনেল গেমছত চিলভাৰ মেডেল পাইছিলোঁ অসমৰ পৰা। এইটো ইয়েৰ উত্তৰাখণ্ড লাষ্ট ইয়েৰ। তো যিহেতু অৰ্জুন, নয়নমণি শইকীয়াৰ দৰে প্লেয়াৰ যিগৰাকী খেলুৱৈৰ লগত খেলাৰ সপোন থাকে, তুমি একেলগে খেলিবলৈ গৈছা এছিয়ান লন বল চেম্পিয়নশ্বিপত, গতিকে বাইদেউৰ কথা কি ক'বা? বা কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় প্লেয়াৰ আছে, পুতুল সোণাৰৰ দৰে খেলুৱৈ আছে, লগত বনগীতা বাইদেউ আছে। চব ছিনিয়ৰ্ছৰ লগত অভিয়াছলি খেলি ভাল লাগে, আৰু তেওঁলোকক সদায় ৰেচপেক্ট দিব লাগে, মই সেইটোৱে ভাবোঁ। আৰু তেওঁলোকে সদায় আমাক ৰেচপেক্ট কৰে, ভালকৈ ট্ৰিট কৰে, আৰু একদম নিজৰ নিচিনাকৈ ট্ৰিট কৰে। চ' সেইটো মোৰ ভাল লাগে তেওঁলোকৰ লগত, সেইটো কাৰণে খেলি। মোৰ সপোন বৰ্তমানতো এতিয়া কমনৱেলথ গেমছ খেলাৰে সপোন আছে, বাকী পাছত যদি অলিম্পিকত গৈ এড হয় তেতিয়া সেইটো হ'লেতো ভালেই। আশীৰ্বাদ কৰিব চবেই যাতে ভাল হ'ব পাৰোঁ পাছত। অসমবাসী আশীৰ্বাদ কৰিব, লগতে শুভেচ্ছা থাকিলে। থেংক ইউ ছ' মাছ। সহযোগী আৰু এটা পৰিৱেশ দেখাব, যিহেতু এই 6গৰাকী খেলুৱৈ আছিলে, এগৰাকী খেলুৱৈ বৰ্তমান সময়ত আমাৰ মাজত নাই, বনগীতা হাজৰিকা বাইদেউ। আমি তেখেতৰ লগত কথা পাতিলোঁ 5গৰাকী খেলুৱৈৰ লগত, যিহেতু অৰ্জুন, নয়নমণি শইকীয়া বাইদেউ আছিলে, লগতে কেইবাগৰাকীও খেলুৱৈ আছিলে। আমি তেখেতসকলৰ অভিজ্ঞতা কথা পাতিলোঁ। যিহেতু দিল্লীত অনুষ্ঠিত হৈছিলে এখন প্ৰতিযোগিতা, এছিয়ান লন বল চেম্পিয়নশ্বিপ, পুতুল সোণোৱাল ডাঙৰীয়া আৰু অৰ্জুন, নয়নমণি শইকীয়াই ৱৰ্ল্ড যিটো লন বল চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে, তেখেতসকল তালৈ চিলেকশ্যন হৈছে। কমনৱেলথ গেমছলৈও তেখেতসকলে চিলেকশ্যন লাভ কৰক বা বাছনি লাভ কৰক, এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনী। ধন্যবাদ। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।